হেল্ল' এভৰিৱান, সকলোক স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। বন্ধুসকল, আমি আসাম জিঅ'গ্ৰাফীৰ এটা ছিৰিজৰ আৰম্ভণি কৰিছিলোঁ। তাৰ আজি 4ৰ্থ ক্লাছ হয়। ইয়াৰ আগৰ 3টা ক্লাছত আমি বহু গুৰুত্বপূৰ্ণ কুৱেশ্যনসমূহ আলোচনা কৰিছোঁ। যদি তোমালোকে আগৰ ক্লাছখিনি নাই চোৱা, ডেছক্ৰিপশ্যনত ক্লাছৰ লিংক দিয়া আছে। সকলোক ৰিকুৱেষ্ট কৰিছোঁ এবাৰ ক্লাছখিনি চোৱাৰ বাবে। আজিৰ ক্লাছত আমি বিশেষকৈ অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে আলোচনা কৰিম। তেনেহ'লে দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ ক্লাছটো। বৰ্তমান অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে বুলি যদি মই প্ৰশ্ন সুধোঁ, কিছুমানে ক'ব অসমত 7খন ৰাষ্ট্ৰীয় উদ্যান আছে আৰু আন কিছুমানৰ মতে অসমত 8খন ৰাষ্ট্ৰীয় উদ্যান আছে। বৰ্তমান অসমত 7খন ৰাষ্ট্ৰীয় উদ্যান আছে, যদিও 8মখন ৰাষ্ট্ৰীয় উদ্যান মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে, তথাপিও আমি বৰ্তমান সময়লৈকে 7খন ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে আলোচনা কৰিম। যিহেতু 8মখন ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে আনুষ্ঠানিকভাৱে ঘোষণা হোৱা নাই, তাৰ বাবে আমি বৰ্তমান সময়লৈকে 7খন ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ উপৰিও যদি কুৱেশ্যন কৰোঁ মই, অসমত কিমানখন অভয়াৰণ্য আছে, এছামে ক'ব অসমত 17খন অভয়াৰণ্য আছে। কিন্তু 17খন হ'লে ভুল হ'ব। বৰ্তমান অসমত 18খন অভয়াৰণ্য আছে আৰু এই 18 নম্বৰ অভয়াৰণ্যখনৰ নাম হ'ল বেহালী অভয়াৰণ্য, যি ৰিচেণ্টলি অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছে। অভয়াৰণ্যৰ ক্লাছ পৰৱৰ্তী ক্লাছত লৈ আহিম। আজি বিশেষকৈ আমি 7খন ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে আলোচনা কৰিম। তেনেহ'লে আৰম্ভ কৰোঁ আজিৰ প্ৰথমটো কুৱেশ্যন। আজিৰ প্ৰথমটো কুৱেশ্যন, অসমৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যানখন হ'ল, অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব কাজিৰঙা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যান হয়। অসমৰ 8মখন ৰাষ্ট্ৰীয় উদ্যান হ'ল চিকনাঝালাও ৰাষ্ট্ৰীয় উদ্যান, যি ৰিচেণ্টলি মামাই 15 আগষ্ট 2024 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছে। যিহেতু আনুষ্ঠানিক ঘোষণা হোৱাৰ পিছত ইয়াক আমি পৰৱৰ্তী সময়ত বিতংভাৱে আলোচনা কৰিম। যিখিনি এক্সপ্লেইন কৰি গৈছোঁ, সকলোক ৰিকুৱেষ্ট কৰিছোঁ নোট কৰাৰ বাবে। কুৱেশ্যন নম্বৰ 2, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব গোলাঘাট জিলা। যদি আমি চাওঁ, নেশ্যনেল পাৰ্ক ৰিলেটেড কুৱেশ্যন 3টা টাইপৰ আহে এক্সামত। প্ৰথমটো কুৱেশ্যন হ'ব নেশ্যনেল পাৰ্কখন ক'ত আছে। দ্বিতীয়টো টাইপ হ'ব কোনখন নেশ্যনেল পাৰ্কত স্পেচিছ প্ৰাণীবোৰ পোৱা যায়। আৰু তৃতীয়টো হ'ব কেতিয়া তাক ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য নাইবা বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল। এই 3টা টাইপৰ কুৱেশ্যন সকলোক চোৱাৰ বাবে ৰিকুৱেষ্ট কৰিছোঁ। এৰিয়া চাব দৰকাৰ নাই, যিহেতু এৰিয়াখিনি সময়ে সাল সলনি হোৱা দেখিবলৈ পোৱা যায়, তাৰ বাবে এৰিয়া চোৱাৰ প্ৰয়োজন নহয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ গোলাঘাট, নগাঁও আৰু বিশ্বনাথলৈ বিস্তাৰিত হৈ আছে। এক্সামত যদি গোলাঘাট নিদিয়ে, তেনেহ'লে নগাঁও আৰু বিশ্বনাথ দিব পাৰে। এই দুটা অপশ্যন দিব পাৰে। এক্সামত বহুবাৰ এইটো কুৱেশ্যন সুধিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আয়তন 430 স্কোয়াৰ কিলোমিটাৰ হয়, যিটো আৰম্ভণিত আছিল। বৰ্তমান সময়ত ইয়াৰ এৰিয়া আৰু বহু বৃদ্ধি পাইছে। কুৱেশ্যন নম্বৰ 3, কোন চনত কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বহুবাৰ এক্সামত আহিছে। উত্তৰ হ'ব 1974 চনত কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছে। 1950 চনত কাজিৰঙাক অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছে। অসমৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যান হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াক 1950 চনত অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল। 1950 চনত অভয়াৰণ্য আৰু 1974 চনত ৰাষ্ট্ৰীয় উদ্যান। ইম্পৰ্টেণ্ট হয়, ডেটখিনি মনত থবা। ইয়াৰখিনি মনত থবা। কুৱেশ্যন নম্বৰ 5, কোন চনত কাজিৰঙাক ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1985 চনত
কাজিৰঙাক ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰা হৈছে? যদি মই কুৱেশ্যন সুধো, বৰ্তমান অসমত কিমানখন ৱৰ্ল্ড হেৰিটেজ চাইট আছে? উত্তৰ হ'ব 3খন। কাজিৰঙা, মানস আৰু চৰাইদেউ মৈদাম। কাজিৰঙা, মানস আৰু চৰাইদেউ মৈদাম। 1985 চনত কাজিৰঙা আৰু মানসক ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰা হৈছিল। চৰাইদেউ মৈদাম ৰিচেণ্টলি হৈছিল। কাৰেণ্ট এফেয়াৰ ৰিলেটেড ইম্পৰ্টেণ্ট পইণ্ট হয়, মনত ৰাখিব চেষ্টা কৰিবা। চৰাইদেউ মৈদামক 2024 চনৰ 26 জুলাই ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰা হৈছিল। ইয়াৰটো আৰু ডেটটো ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। যদি ৰামচৰ ক্ষেত্ৰ সোধে, অসমত এখনেই আছে আৰু সেইখন হ'ল দীপৰ বিল। 2002 চনত দীপৰ বিলক ৰামচৰ ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল। ৱৰ্ল্ড হেৰিটেজ চাইট 3খন, ৰামচৰ চাইট এখন। কুৱেশ্যন নম্বৰ 6, কোন চনত কাজিৰঙাক বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 2006ত কাজিৰঙাক বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল। কিছুমান বুকত 2007 আছে, যিহেতু 2006টো ৰাইট হ'ব। যদি এক্সামত 2006 দিয়া নাথাকে অপশ্যনত, তেনেহ'লে 2007টো টিক কৰিবা, নহ'লে 2006 ৰাইট হয়। যিহেতু 2006ত বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে কাজিৰঙা ঘোষণা কৰা হৈছিল আৰু 2007ত ইয়াৰ কাম কাজসমূহ আৰম্ভ হৈছিল। কুৱেশ্যন নম্বৰ 7, মানাহ ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব অসমৰ বাক্সা জিলাত অৱস্থিত। মানাহ ৰাষ্ট্ৰীয় উদ্যানখনক 1990 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। ইম্পৰ্টেণ্ট পইণ্ট হয়, নোট কৰি ল'বা। কুৱেশ্যন নম্বৰ 8, বনৰীয়া মহৰ বাবে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব, এছামে ভাবিছে মানস হ'ব, মানস নহয়, কাজিৰঙা। যিহেতু মানসৰ কুৱেশ্যন মই লৈ আহিছিলোঁ, তাৰ বাবে সকলোৱে ভাবিছে মানস হ'ব, মানস নহয়, উত্তৰ হ'ব কাজিৰঙা। কাজিৰঙা বনৰীয়া মহৰ বাবে বিখ্যাত হয়। কুৱেশ্যন নম্বৰ 9, কোন চনত মানাহ ৰাষ্ট্ৰীয় উদ্যানখনক বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1973 চনত মানাহ ৰাষ্ট্ৰীয় উদ্যানক বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল। 1974 চনত কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। ইয়াৰ এবছৰ আগতে 1973 চনত মানাহ ৰাষ্ট্ৰীয় উদ্যানক বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল। মনত ৰাখিবা, ইম্পৰ্টেণ্ট পইণ্ট হয়। কুৱেশ্যন নম্বৰ 10, অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান নলগাহৰিৰ বাবে বিখ্যাত হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব মানাহ ৰাষ্ট্ৰীয় উদ্যান নলগাহৰিৰ বাবে বিখ্যাত হয়। কুৱেশ্যন নম্বৰ 11, কোন চনত মানাহ ৰাষ্ট্ৰীয় উদ্যানখনক জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1989 চনত মানাহ ৰাষ্ট্ৰীয় উদ্যানক জৈৱ বৈচিত্ৰ্যময় সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল। অসমৰ দ্বিতীয়খন জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল হ'ল ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। যদি এক্সামত আহে, অসমত তলত কোন দুখন ৰাষ্ট্ৰীয় উদ্যান জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল হিচাপে জনা যায়? উত্তৰ হ'ব মানাহ আৰু ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক 1999 চনত জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছে। যিখিনি পইণ্ট দিছোঁ ইম্পৰ্টেণ্ট পইণ্ট হয়, এক্সট্ৰা একো পইণ্ট নাই দিয়া। যিখিনি পইণ্টৰ পৰা এক্সামত কুৱেশ্যন আহে সেইখিনি পইণ্টখিনিয়ে কৰাইছোঁ। তো সকলোক কৈছোঁ পইণ্টখিনি নোট কৰি লোৱা, ইয়াৰ স্ক্ৰীনশ্বট মাৰি লোৱা। কুৱেশ্যন নম্বৰ 12, অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ডিব্ৰু-চৈখোৱা। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত হয়। ইয়াৰ উপৰিও ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান দেওহাঁহৰ বাবেও বিখ্যাত হয়। ইম্পৰ্টেণ্ট পইণ্ট হয়, এক্সামত হয়তো বনৰীয়া ঘোঁৰা দিব নাইবা দেওহাঁহ দিব, দুটাৰ পৰা এটা অপশ্যন দিয়াই থাকিব। কোনটো ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায় বুলি কুৱেশ্যন আহে, ইম্পৰ্টেণ্ট হয়। দেওহাঁহ অসমৰ জাতীয় চৰাই ৰূপে অভিহিত কৰা হয়। ইম্পৰ্টেণ্ট পইণ্ট হয়,
মনত ৰাখিবা, এক্সামত আহি থাকক। বন্ধুসকল, যদি তোমালোকে মোৰ আসাম হিষ্ট্ৰী লগতে ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউশ্যন ৰিলেটেড ক্লাছখিনি নাই চোৱা, ডেছক্ৰিপশ্যনত ক্লাছৰ লিংক দিয়া আছে, য'ত আমি ইণ্ডিয়ান হিষ্ট্ৰীৰ আসাম হিষ্ট্ৰীৰ প্ৰাগৈতিহাসিক যুগৰ পৰা আৰম্ভ কৰি আধুনিক যুগলৈ আলোচনা কৰিছোঁ। ইয়াৰ উপৰিও ভাৰতৰ ৰাজনীতিৰ আৰম্ভণিৰ পৰা শেষলৈকে কনচেপ্টসমূহ ক্লিয়াৰ কৰি গৈছোঁ, লগতে চিৰিয়েলকৈ MCQ আনিছোঁ, যাতে তোমালোকৰ বুজিবলৈ সুবিধা হয়। যদি ক্লাছখিনি নাই চোৱা, ডেছক্ৰিপশ্যনত ক্লাছৰ লিংক দিয়া আছে। কুৱেশ্যন নম্বৰ 13, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব তিনিচুকীয়া। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অসমৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ অৱস্থিত। এই দুখন জিলাৰ মাজত এই ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত। যিহেতু ডিব্ৰু-চৈখোৱা নামটোতে আমি গম পাইছোঁ ডিব্ৰুগড়ত আছে, তাৰ বাবে অপশ্যনত ডিব্ৰুগড় নিদিয়ে। তাৰ বাবে তিনিচুকীয়া দিব পাৰে, ইম্পৰ্টেণ্ট হয়, নামটো মনত ৰাখিবা। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক 1999 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 14, তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশে জীয়া ভৰলী নৈ প্ৰবাহিত হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব নামেৰী ৰাষ্ট্ৰীয় উদ্যান। নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশে জীয়া ভৰলী নৈ প্ৰবাহিত হয়। ৰিচেণ্টলি যদি কুৱেশ্যন পেপাৰখিনি চোৱা, তাত ৰিভাৰ ৰিলেটেডো কুৱেশ্যন আহিছে। কোনখন নৈ কাজিৰঙাৰ উত্তৰ দিশে প্ৰবাহিত হৈছে, কোনখন নৈ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশে প্ৰবাহিত হৈছে, এনেধৰণৰ কুৱেশ্যন এক্সামত আহিছে। তাৰ বাবে এইখিনি কুৱেশ্যন মই এই ছিৰিজত লৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 15, নামেৰী ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব শোণিতপুৰ জিলা। নামেৰী ৰাষ্ট্ৰীয় উদ্যান অসমৰ শোণিতপুৰ জিলাত অৱস্থিত। নামেৰী ৰাষ্ট্ৰীয় উদ্যানখনক 1998 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। যিহেতু নামেৰী, ওৰাং আৰু ডিব্ৰু-চৈখোৱা এই ৰাষ্ট্ৰীয় উদ্যানখিনি এবছৰ আগ পিছৰ সময়ত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। তাৰ বাবে এইখিনি কনফিউজ লাগে আৰু এক্সামত এইখিনিৰ পৰাই কুৱেশ্যন আহে, তাৰ বাবে এইখিনি মনত ৰখাটো জৰুৰী হয়। কুৱেশ্যন নম্বৰ 16, কোনখন ৰাষ্ট্ৰীয় উদ্যানক মিনি কাজিৰঙা নামেৰে জনা যায়? ইজি কুৱেশ্যন হয়, উত্তৰ হ'ব ওৰাং। ওৰাঙক মিনি কাজিৰঙা নামেৰে জনা যায়। ওৰাঙক 1999 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। ইম্পৰ্টেণ্ট পইণ্ট হয়, ওৰাং, ডিব্ৰু-চৈখোৱা আৰু নামেৰী এই তিনিখন ৰাষ্ট্ৰীয় উদ্যান একে সময়ৰ অলপ আগ পিছ সময়ত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। তাৰ বাবে ইয়াত কনফিউজ লাগে। সকলোতকৈ বাৰ কৈছোঁ, এই তিনিখন ৰাষ্ট্ৰীয় উদ্যান কোন চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল, এইখিনি পইণ্টখিনি মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 17, কোন চনত ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনক বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 2016ত ওৰাঙক বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল। যদি এক্সামত কুৱেশ্যন আহে অসমত কিমানখন বাঘ সংৰক্ষিত বনাঞ্চল আছে, উত্তৰ হ'ব 4খন। প্ৰথমখন হ'ব মানস, দ্বিতীয়খন হ'ব কাজিৰঙা, তৃতীয়খন হ'ব নামেৰী আৰু চতুৰ্থখন হ'ব ওৰাং। বন্ধুসকল, যদি ক্লাছটো চাই ভাল পোৱা, ক্লাছটো লাইক কৰি দিবা। তোমালোকৰ এটা লাইকে আমাক মটিভেট কৰে এনেধৰণৰ ক্লাছসমূহ প্ৰস্তুত কৰাৰ বাবে। কুৱেশ্যন নম্বৰ 18, ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব কোকৰাঝাৰ জিলাত অৱস্থিত। ৰাইমনা অসমৰ 6 নম্বৰ নেশ্যনেল পাৰ্ক হয় আৰু এইখন কোনখন জিলাত অৱস্থিত? কোকৰাঝাৰ জিলাত অৱস্থিত। কুৱেশ্যন নম্বৰ 19, তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান দুখন নৈৰ মাজত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান দুখন নৈৰ মাজত অৱস্থিত। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পূবত আছে বেলশ্ৰী নৈ আৰু পশ্চিমত আছে ধনশিৰি নৈ। এক্সামত কুৱেশ্যন আহিব পাৰে, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পূব দিশে প্ৰবাহিত হোৱা নদীখনৰ নাম কি, নাইবা ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পশ্চিম দিশে প্ৰবাহিত হোৱা নদীখনৰ নাম কি? ইম্পৰ্টেণ্ট পইণ্ট হয়, নোট কৰি লোৱা।
কুৱেশ্যন নম্বৰ 19, কোন চনত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 2021 চনৰ 5 জুন ৰাইমনাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। কুৱেশ্যন নম্বৰ 20, কোন চনত দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 9 জুন 2021 চনত দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। 5 জুন আছিল ৰাইমনাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল আৰু দিহিং পাটকাইক 9 জুন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। কুৱেশ্যন নম্বৰ 21, অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হ'ল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ওৰাং। ওৰাং হ'ল অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান। যদি আমি বৰ্তমান সুধো তেনেহ'লে বৰ্তমান ওৰাংখন নহয়, বৰ্তমান হ'ব নামেৰি, যিহেতু বৰ্তমান ওৰাঙৰ মাটিকালি বৃদ্ধি পাইছে। তাৰ ফালৰ পৰা ওৰাং সৰু নহয়, নামেৰি হয়। কিন্তু আমাৰ কুৱেশ্যনসমূহ ছেবাই কণ্ডাক্ট কৰায়, তাৰ বাবে ছেবাৰ বুক যদি আমি ফ'ল' কৰোঁ, তাত লিখা আছে ওৰাংখন আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান হয়। আৰু যিটো ডাটা একেবাৰে প্ৰথমৰ ডাটা দিয়া আছে তাৰ মতে ওৰাংখন সৰু হয়। যদি আমি বৰ্তমানৰ ডাটা চাওঁ তেনেহ'লে সৰু হ'ব নামেৰিখন, কিন্তু বুক আমি ফ'ল' কৰিব লাগিব, তাত ওৰাঙেই হ'ব। তো আনচাৰটো ওৰাং ৰাইট হ'ব দেই। কুৱেশ্যন নম্বৰ 22, কোনখন ৰাষ্ট্ৰীয় উদ্যানত বিৰল প্ৰজাতিৰ ওলোম চৰাইৰ বাবে বিখ্যাত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান বিৰল প্ৰজাতিৰ ওলোম চৰাইৰ বাবে বিখ্যাত হয়। যদি তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা, সকলোক ৰিকুৱেষ্ট কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ বাবে, কাৰণ এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ পোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। কুৱেশ্যন নম্বৰ 23, কোনখন ৰাষ্ট্ৰীয় উদ্যানক পূৰ্বৰ আমাজন নামেৰে পৰিচিত? একেবাৰে ইজি কুৱেশ্যন, উত্তৰ হ'ব দিহিং পাটকাই। দিহিং পাটকাই পূৰ্বৰ আমাজন নামেৰে জনা যায়। কুৱেশ্যন নম্বৰ 24, কোন চনত ভাৰত চৰকাৰে প্ৰজেক্ট টাইগাৰ এক্ট আনিছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বহুবাৰ এক্সামত কুৱেশ্যন আহিছে, ষ্টাৰ মাৰ্ক কৰি নোট কৰি লোৱা, আহিব এই কুৱেশ্যনবোৰ। উত্তৰ হ'ব 1973 চনত ভাৰত চৰকাৰে প্ৰজেক্ট টাইগাৰ আনিছিল। এই চিৰিজত যিসমূহ কুৱেশ্যন বা যিসমূহ পইণ্ট আনিছোঁ, এক্সট্ৰা পইণ্ট নহয়, ইম্পৰ্টেণ্ট পইণ্ট হয় আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আৰু তোমালোকে এই চিৰিজ যদি ফ'ল' কৰি নোট বনাইছা, এক্সামত এনেধৰণৰে কুৱেশ্যন আহিব। আৰু তোমালোকে যদি মোৰ MCQ চিৰিজখিনি চোৱা, য'ত আমি SIৰ কুৱেশ্যনসমূহ আলোচনা কৰিছিলোঁ, সেই কুৱেশ্যনসমূহতো যিসমূহ কুৱেশ্যন আলোচনা কৰিছোঁ তাৰ 70 পৰা 80% কুৱেশ্যন SI কুৱেশ্যন পেপাৰখনত আহিছে। তাৰ বাবে মই এক্সট্ৰা পইণ্ট একো নাই অনা, যিখিনি ইম্পৰ্টেণ্ট পইণ্ট আনিছোঁ সেইখিনি এক্সামত আহিব পাৰে। যদি কুৱেশ্যনত আহে অসমত কিমানখন বাঘ সংৰক্ষিত বনাঞ্চল আছে? 4খন। কাজিৰঙা 2006 চনত বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল, মানসক 1973 চনত, ওৰাঙক 2016ত আৰু নামেৰিক 2000 চনত। 4খন ৰাষ্ট্ৰীয় উদ্যানৰ নাম মনত থবা, এক্সামত কুৱেশ্যন আহিব পাৰে তলৰ কোনখন অসমৰ বাঘ সংৰক্ষিত বনাঞ্চল হয় বা নহয় আহিব পাৰে, তাৰ বাবে নামটো মনত ৰাখিব লাগিব, ইয়াৰ উপৰি ইয়াৰটো মনত ৰাখিব লাগিব। কুৱেশ্যন নম্বৰ 25, আজিৰ শেষৰটো কুৱেশ্যন, কোন চনত ভাৰত চৰকাৰে প্ৰজেক্ট এলিফেণ্ট এক্ট আনিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1992 চনত ভাৰত চৰকাৰে প্ৰজেক্ট এলিফেণ্ট এক্ট আনিছিল। এতিয়া এক্সামত কুৱেশ্যন আহিব পাৰে অসমত হাতী সংৰক্ষিত বনাঞ্চল কেইখন আছে? উত্তৰ হ'ব 5খন। চিৰাং ৰিপু, শোণিতপুৰ, দিহিং পাটকাই, ধনশিৰি লুমডিং আৰু কাজিৰঙা কাৰ্বি আংলং। এই 5খনৰ নাম মনত ৰখাটো খুবেই জৰুৰী, যিহেতু এক্সামত কুৱেশ্যন আহিব পাৰে তলৰ কোনখন অসমৰ হাতী সংৰক্ষিত বনাঞ্চল হয়, তাৰ বাবে এই 5খনৰ নামটো মনত ৰখা জৰুৰী হয়। স্ক্ৰীনশ্বট মাৰি লোৱা, যিসকলে নোট কৰিছে নোট কৰি যোৱা। তো বন্ধুসকল, আজিৰ ক্লাছত এইখিনি আছিল, আৰু আজিৰ ক্লাছত যদি কিবা ডাউট থাকে মোক কমেণ্ট কৰি জনাবা। যদি ক্লাছটো চাই ভাল পোৱা, ক্লাছটো লাইক কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত ক্লাছটো শ্বেয়াৰ কৰি দিবা।
আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব নাই কৰা সকলোক ৰিকুৱেষ্ট কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ বাবে আজিলৈ ইমানে পুনৰ লগ পাম আমি আমাৰ আন এটা ক্লাছত থেংক ইউ